দামোদৰ গুৰু শাস্ত্ৰে বেদমণি মৰ্তে চলে মন্ত্ৰধ্বনি হিয়াৰ মাজতে বিষ্ণু কথা পেজে ফত কথা পিলা সত্ৰে দামোদৰ গুৰু শাস্ত্ৰে বেদমণি মৰ্তে চলে মন্ত্ৰধ্বনি দামোদৰ ভট্ট অভেদ ঈশ্বৰ ব্যাস গুৰু নাম ৰাখে দুয়োজনা গুৰু শাস্ত্ৰৰ পণ্ডিত বেদ বিষ্ণু প্ৰাণ কৰে দামোদৰ গুৰু শাস্ত্ৰে বেদমণি মৰ্তে চলে মন্ত্ৰধ্বনি ওম নমো ব্ৰহ্মায় নমঃ ওম নমো বিষ্ণবে নমঃ ওম নমো শিৱায় নমঃ শ্ৰীমদ্ গীতাৰ ৩য় অধ্যায়ৰ কৰ্মযোগৰ ৮ নম্বৰ শ্লোকত আছে নিয়তং কুৰু কৰ্মত্বং কৰ্মজ্যায় য কৰ্মণ শৰীৰাত্ৰাপি স তেন প্ৰসিদ্ধেত কৰ্মণ অৰ্থাৎ তোমাৰ কৰ্তব্যৰূপে যি কাম নিৰ্ধাৰিত কৰি দিয়া আছে সেয়া তুমি কৰি যোৱা কাম নকৰাকৈ থকাতকৈ কাম কৰা বেছি ভাল আৰু কাম নকৰাকৈ থাকিলে তোমাৰ শৰীৰ ধাৰণ কৰি থকাটোৱে সম্ভৱ নহ'ব গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ১০২ শ্ৰী শ্ৰী ভাগৱত পুৰাণৰ ৫ম স্কন্ধৰ ৫ম অধ্যায়ৰ শিৰোনাম ভৰত বংশজাত নৃপতিসকলৰ বৰ্ণনা ভাষিত কৰাৰ প্ৰাক্ষণত ভগৱান বিষ্ণুৰ শ্ৰীচৰণত শৰণ মাগি সন্তসকলক সেৱা জনাইছোঁ শ্ৰোতা দৰ্শকক শ্ৰী শুকদেৱে ক'লে মহাৰাজ ভৰতৰ এজন পুত্ৰৰ নাম আছিল সুমতি তেওঁ ভগৱান ঋষভদেৱৰ মাক অনুসৰণ কৰি জীৱন মৃত পুৰুষ সদৃশ আচৰণ কৰে কলিযুগত তেওঁৰ এই ধৰণৰ আচৰণ দেখি কেইজনমান দুৰ্বুদ্ধিৰ বেদাচাৰ বিমুখ পাখণ্ডই নিজৰ পাপ বুদ্ধি অনুসাৰে তেওঁক বৈদিক দেৱতাৰ ৰূপত কল্পনা কৰে অৰ্থাৎ তেওঁক বুদ্ধৰ অৱতাৰ বুলি প্ৰচাৰ কৰে সুমতিৰ পত্নী আছিল বৃদ্ধসেনা তেওঁৰ গৰ্ভত দেৱতাজিত নামে এক পুত্ৰৰ জন্ম হয় এই দেৱতাজিতৰ আখুৰী নামে স্ত্ৰীৰ গৰ্ভত দেৱদ্যুম্ন নামে এক পুত্ৰৰ জন্ম হয় সেই দেৱদ্যুম্নৰ পত্নী ধনুমতীৰ গৰ্ভত পৰমেষ্ঠিৰ জন্ম হয় পৰমেষ্ঠিৰ পত্নী সুবৰচলাৰ গৰ্ভত প্ৰতিহ নামৰ পুত্ৰৰ জন্ম হয় এই প্ৰতিহই অনেক আত্মবিদ্যাৰ উপদেশ দিয়ে ইয়াৰ ফলত তেওঁ নিজেই পবিত্ৰ হৈ সাক্ষাৎ ভগৱান বিষ্ণুক দৰ্শন কৰিছিল প্ৰতিহৰ পত্নীৰ নাম আছিল
সুৰবচলা কলিযুগত মাতৃ নাম্নী কন্যাক বিবাহ নিষিদ্ধ হ'লেও পুৰণি কালত এই বিষয়ত কোনো নিষেধ বিধি নাছিল। প্ৰতিহৰ এই পত্নীৰ গৰ্ভত প্ৰতিহৰ্তা প্ৰস্তৈত্য আৰু উদ্গাত নামে 3 পুত্ৰৰ জন্ম হয়। এই 3জনেই যজ্ঞানুষ্ঠান বিষয়ত অতিশয় নিপুণ আছিল। প্ৰতিহৰ্তাৰ পত্নীৰ নাম আছিল স্তুতি। তেওঁৰ গৰ্ভত অজ আৰু ভূমা নামৰ 2 পুত্ৰৰ জন্ম হয়। ভূমাৰ 2গৰাকী ভাৰ্যা আছিল। তেওঁলোকৰ নাম আছিল ঋষিকুল্যা আৰু দেৱকুল্যা। ভূমাই তেওঁৰ জ্যেষ্ঠ পত্নী ঋষিকুল্যাৰ গৰ্ভত উদ্গীথ নামে 1 পুত্ৰ জন্ম দিয়ে। পৰৱৰ্তী কালত কনিষ্ঠা পত্নী দেৱকুল্যাৰ গৰ্ভত 2য় সন্তানৰ জন্ম হয়। এই সন্তানৰ নাম আছিল প্ৰস্তাৱ। প্ৰস্তাৱৰ পত্নী বিৰুহাৰ গৰ্ভত বিভু নামে 1 পুত্ৰৰ জন্ম হয়। এইগৰাকী বিভুৰ পত্নী ৰতিৰ গৰ্ভত পৃথুসেন নামে 1 সন্তানৰ জন্ম হয়। পৃথুসেনৰ পত্নী আকুতিৰ গৰ্ভত নক্তেৰ জন্ম হয়। নক্তেৰ পত্নী ৰীতিৰ গৰ্ভত উদাৰকীৰ্তিৰাজ শ্ৰেষ্ঠ গয় নামৰ পুত্ৰৰ জন্ম হয়। এও জগত ৰক্ষাৰ কাৰণে সত্ত্বগুণ আশ্ৰয় ভগৱান বিষ্ণুৰ অংশ অৱতাৰ। তেওঁ আত্মতত্ত্বা আদি লক্ষণৰ দ্বাৰা মহাপুৰুষত্ব লাভ কৰিছিল। মহাৰাজ গয় ৰাজপদত অভিষিক্ত হৈ প্ৰজাগণৰ পালন পোষণ প্ৰীতি উৎপাদন লালন আৰু শিক্ষাদান ৰূপ ৰাজধৰ্ম পালন কৰে। গৃহাশ্ৰমত থকাকালীন তেওঁ যাগ যজ্ঞ আদি ধৰ্মৰ আচৰণ কৰে। এই দ্বিবিধ ধৰ্ম ভগৱানৰ চৰণত অৰ্পিত হোৱাত পৰমাৰ্থ স্বৰূপ হৈছিল। এই ভাৱতেই সৰ্বজীৱাত্মা পৰোৱাৰ আনৰ দ্বাৰা আবৃত ব্ৰহ্মাস্বৰূপ ভগৱান পৰম পুৰুষ আৰু ব্ৰহ্ম জ্ঞানৰ চৰম সেৱাৰ দ্বাৰা চিত্ত বিশুদ্ধ হোৱাত তেওঁৰ দেহ আদি বিষয়ত অহংকাৰ ভাৱ অৱসান হ'ল। তেতিয়া সেই বিশুদ্ধ চিত্তৰ মধ্যত ব্ৰহ্মবস্তুৰ স্বয়ং প্ৰকাশ ঘটিল। তাৰ পিছত তেওঁ নিজ আত্মাকে ব্ৰহ্মস্বৰূপ বুলি অৱগত হ'ল। তেওঁ এবিধ গুণৰ অধিকাৰী হৈও নিৰভিমান হৈ পৃথিৱী প্ৰতিপালন কৰে। হে পাণ্ডৱ, পুৰণি বৃত্তান্তজ্ঞ পণ্ডিতসকলে মহাৰাজ গয়ৰ সম্পৰ্কে এইবিলাক গাঁথনি কীৰ্তন কৰি মহাত্মা গয় যজ্ঞ আদিৰ অনুষ্ঠাতা। তেওঁ মনস্বী বহুজ্ঞ ধৰ্মৰক্ষক শ্ৰীমান সৎসকলৰ সভাপতি আৰু সাধু লোকসকলৰ সেৱক আছিল। ভগৱানৰ অংশ ব্যতিৰেক অন্য কোনো নৃপতিয়ে তেওঁক অনুসৰণ কৰিব নোৱাৰে। যিসকল সাধ্বীৰ আশীৰ্বাদ অব্যৰ্থ সেই শ্ৰদ্ধা মৈত্ৰী দয়া প্ৰভৃতি দক্ষ কন্যাসকলে নদী সমস্তৰ সংগত পৰম আনন্দ মনে তেওঁৰ অভিষেক ক্ৰিয়া কৰিছিল। পৃথিৱীয়ে যাৰ গুণৰূপ বৎসৰ দ্বাৰা স্তন আকৃষ্ট হ'লে অযাচিতভাৱে তেওঁৰ প্ৰজাসকলৰ যাৱতীয় কাম্য বস্তু বিতৰণ কৰে। অন্য কোনো ৰজাই তেওঁক অনুকৰণ কৰিব সমৰ্থ নহয়। তেওঁ কল্যাণ বিষয়ত আকাংক্ষাহীন হ'লেও বেদবিদসকলো অথবা বেদৰহিত কৰ্মবিলাক তেওঁৰ নিমিত্তে নিজেই নানা প্ৰকাৰৰ কৰ্ম দহন কৰি দিয়ে। নৃপতিসকলে সমাৰাংগনাত শৰৰ দ্বাৰা প্ৰতিপূজিত হৈ তেওঁকে কৰদান কৰে। বিপ্ৰসকল লালন আৰু দক্ষিণাৰ দ্বাৰা পূজিত হৈ স্ব ধৰ্মৰ ফলৰ ষষ্ঠাংশ তেওঁৰ নিমিত্তে আহৰণ কৰে। মহাৰাজ গয় অনুষ্ঠিত যজ্ঞত প্ৰচুৰ সমৰস পানৰ ব্যৱস্থা থকাত দেৱৰাজ ইন্দ্ৰই অতিশয় মত্ত হয়। যজ্ঞমূৰ্তি ভগৱান বিষ্ণু যাৰ শ্ৰদ্ধাপুত নিশ্চল ভক্তিযোগৰ দ্বাৰা সমৰ্পিত যজ্ঞ ফুলেৰে পূজাৰ ন্যায় গ্ৰহণ কৰে। অন্য কোনো ৰজাৰ পক্ষে সেয়া অনুকৰণ কৰা সম্ভৱ হ'বনে? যি ভগৱান তুষ্ট হ'লে ব্ৰহ্মা আদি দেৱতাসকল তিৰ্যক প্ৰাণী মানুহ তৃণলতা সকলোৱে প্ৰীতি অনুভৱ কৰে। সেই সৰ্ব অন্তৰ্যামী সাক্ষাৎ প্ৰীতিস্বৰূপ ভগৱান বিষ্ণু
গয় ৰজাৰ যজ্ঞত তৃপ্তহস্মি অৰ্থাৎ তৃপ্তি হ'লোঁ এই কথাৰে প্ৰত্যক্ষভাৱে প্ৰীতি প্ৰকাশ কৰিছিল। অন্য কোনো ৰজাই তেওঁক অনুকৰণ কৰিব সমৰ্থ নহয়। গয় ৰজাৰ পত্নী গায়ন্দীৰ গৰ্ভত চিত্ৰৰথ, সুগতি আৰু অধিৰোধন নামৰ 3টা পুত্ৰৰ জন্ম হয়। চিত্ৰৰথৰ ভাৰ্যা আছিল উনা। তেওঁৰ গৰ্ভত সম্ৰাট নামে এক পুত্ৰৰ জন্ম হয়। সম্ৰাটৰ পত্নী উৎকলাৰ গৰ্ভত মৰীচিৰ জন্ম হয়। মৰীচিৰ পত্নী বিন্দুমতীৰ গৰ্ভত বিন্দুমান নামে এক পুত্ৰৰ জন্ম হয়। বিন্দুমানৰ পত্নী সৰমাৰ গৰ্ভত মধু নামে পুত্ৰৰ জন্ম হয়। মধু পৰৱৰ্তী কালত ৰজা হৈছিল। মধুৰ পত্নী আছিল সুমনা। তেওঁৰ গৰ্ভত বীৰব্ৰতৰ জন্ম হয়। সেই বীৰব্ৰতৰ স্বীয়ভাৰ্যা ভজাৰ গৰ্ভত মন্থ আৰু প্ৰমন্থ নামৰ 2 পুত্ৰ জন্ম হয়। মন্থই তেওঁৰ সত্যা নামৰ স্ত্ৰীৰ গৰ্ভত ভৌৱন নামৰ পুত্ৰ জন্ম দিয়ে। ভৌৱনৰ পত্নী ভূষণাৰ গৰ্ভত তৃষ্টাৰ জন্ম হয়। তৃষ্টাৰ পত্নী বিৰচনাৰ গৰ্ভত বিৰহ নামৰ পুত্ৰৰ জন্ম হয়। এই বিৰহ অতি মাহাত্ম্যপূৰ্ণ আছিল। তেওঁৰ পত্নীৰ শতপুত্ৰ আৰু এগৰাকী কন্যাৰ জন্ম হয়। সন্তানসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আছিল জ্যেষ্ঠপুত্ৰ সত্যজিৎ। প্ৰিয়ব্ৰত বংশৰ শেষ ৰজা বিৰহ নিজ গুণ আৰু কীৰ্তিৰ দ্বাৰা এই বংশক ভূষিত কৰিছিল। ভগৱান বিষ্ণুই যেনেকৈ দেৱলোকক অলংকৃত কৰে, বিৰহেও তেনেকৈ নিজ বংশক অলংকৃত কৰে। ৰামায়ণ খ্যাত গৌতম মুনিৰ বংশ বিষ্ণু অংশ দেৱদামোদৰৰ পাণ্ডিত্য, ৰূপ, গুণ, যশ, মান, মৰ্যাদা, ভগৱত ভক্তি আৰু বেদ আদি শাস্ত্ৰৰ মাধ্যমেৰে ভগৱান বিষ্ণুৰ মাহাত্ম্য, প্ৰভুত্ব, শ্ৰেষ্ঠত্ব, শক্তি, সামৰ্থ্যতা ইত্যাদিৰ ৰসাত্মক ভাৱনা প্ৰচাৰ মাধ্যমেৰে প্ৰসাৰ কৰি বা জনগণৰ মন মগজু হৃদয়ত ৰসবাকি ঈশ্বৰমুখী কৰি বংশৰ শ্ৰেষ্ঠত্ব অলংকৃত কৰে। নতুনৰ সৃষ্টিৰ পৰিভাৱনাত দামোদৰ গুৰু অনন্য ব্যতিক্ৰম গুৰু আছিল। সেয়েহে গৌতম মুনিৰ বংশৰ নাম উজ্জ্বল কৰিব সমৰ্থ হয়। অৱশ্যে ভগৱান বিষ্ণুৰ এয়া প্ৰতিশ্ৰুতি। সেয়েহে গুৰু দেৱদামোদৰে বিষ্ণুমায়া প্ৰকটিত কৰিব পাৰিছিল। সকলোৰে নমস্য হৈ ধৰ্মৰ খ্যাতি ৰাখি বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। মনুষ্যলোকক অলংকৃত কৰা মহাপুৰুষ শ্ৰী শ্ৰী দেৱদামোদৰৰ চৰণ স্পৰ্শ কৰা মাত্ৰে দেহ মন শুদ্ধ হৈছিল। বৰ্তমান সময়ত এই গুৰুজনাক সভক্তিৰে স্মৰণ কৰিলে, নাম গুণ যশ শ্ৰৱণ কীৰ্তন কৰিলে ভগৱানৰ প্ৰতি ভক্তি জন্মে, জ্ঞান বৃদ্ধি হয়, মন প্ৰাণ আনন্দিত হয়। যেনেকৈ কৃষ্ণ নাম গুণ যশ স্মৰণ কীৰ্তন আত্মসমৰ্পণত হয়, তেনেকৈ গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 102 ইমানতে সামৰি সৰ্বলোকক প্ৰণাম নিবেদিছোঁ। জয় গুৰু দেৱদামোদৰ। অনন্ত কুমাৰ শৰ্মা।